ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম 2026 চনটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে কেনে হ'ব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে আপোনাৰ জীৱনত কি নতুন সুযোগ আৰু প্ৰত্যাহ্বান লৈ আহিব। আহক আমি এতিয়া বৈদিক জ্যোতিষশাস্ত্ৰ আৰু অসমীয়া পঞ্জিকাৰ গণনা অনুসৰি 2026 চনৰ মেঘ ৰাশিৰ সামগ্ৰিক ভৱিষ্যতবাণী জানো আহক। বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। সামগ্ৰিক বিশ্লেষণ। 2026 চনটো মেঘ ৰাশিৰ বাবে এক মিশ্ৰিত ফলদায়ক বছৰ হিচাপে পৰিগণিত হ'ব। এই বছৰত কৰ্মফল দাতা গ্ৰহ শনিদেৱ আৰু দেৱগুৰু বৃহস্পতিৰ অৱস্থানে আপোনাৰ জীৱনত বিশেষ প্ৰভাৱ পেলাব। বিশেষকৈ বছৰৰ মধ্যভাগৰ পৰা আপুনি জীৱনৰ কিছু নতুন পৰিৱৰ্তন দেখিবলৈ পাব। এই বছৰটো হ'ব ধৈৰ্য আৰু পৰিশ্ৰমৰ পৰীক্ষা, কিন্তু ইয়াৰ ফলো আপুনি সুন্দৰভাৱে লাভ কৰিব পাৰিব। সাৱধানতা আৰু লাভৰ ক্ষেত্ৰসমূহৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া। যিবোৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, অযথা খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এই বছৰৰ শনিৰ দ্বাদশ ভাৱত অৱস্থানে আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি কৰিব। সঞ্চয় কৰাত কিছু অসুবিধা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা, ভৰিৰ বিষৰ দৰে সমস্যাই আমনি কৰিব পাৰে। মানসিক দুশ্চিন্তাৰ পৰা আঁতৰি থকা আপোনাৰ বাবে উপযোগী হ'ব। আইনী সমস্যা যেনে কোনো পুৰণি বিবাদ বা আইনী মেৰপাকত সাৱধানে আগবাঢ়িব লাগিব। যিবোৰ ক্ষেত্ৰত লাভৱান হ'ব সেইবোৰ হৈছে বিদেশী ভ্ৰমণ। যিসকলে বিদেশলৈ যোৱাৰ কথা ভাবি আছে, বিদেশী কোম্পানীত কাম কৰাৰ কথা ভাবিছে, তেওঁলোকে 2026 চনটো অতি শুভ বছৰ হিচাপে পৰিগণিত হ'ব। আধ্যাত্মিকতা, ধৰ্মীয় কাম কাজত মন বাঢ়িব আৰু মানসিক শান্তি লাভ কৰিব পাৰিব এই বছৰটোত। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে 2026 চনৰ আৰম্ভণিতে কিছু প্ৰত্যাহ্বানমূলক হ'ব পাৰে। আয়ৰ উৎস থাকিব যদিও হঠাৎ অহা খৰচে আপোনাৰ চিন্তাত পেলাব পাৰে, কিন্তু মে' মাহৰ পিছৰ পৰা যেতিয়া বৃহস্পতিৰ কৃপা দৃষ্টি পাব, তেতিয়া আপোনাৰ আৰ্থিক স্থিৰতা লাহে লাহে ঘূৰি আহিব। বিনিয়োগৰ ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লৈহে আগবাঢ়িব। পৈতৃক সম্পত্তিৰ পৰা লাভৰ সম্ভাৱনা আছে। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত চাকৰিজীৱীৰ বাবে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত পৰিশ্ৰম বাঢ়িব। আপোনাৰ কামৰ বোজা বৃদ্ধি পাব, কিন্তু ই আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰো এটা সুযোগ হ'ব। বছৰৰ শেষৰ ফালে পদোন্নতি বা স্বাস্থ্য পৰিৱৰ্তনৰ যোগ দেখা যায়। ব্যৱসায়ীৰ বাবে ব্যৱসায়ত নতুন অংশীদাৰ লোৱাৰ আগতে সাৱধান হ'ব লাগিব। এক্সপৰ্ট ইম্পৰ্ট বা অনলাইনৰ ব্যৱসায়ৰ লগত জড়িত সকলৰ বাবে এই বছৰটো বিশেষ লাভদায়ক হ'ব। নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ বছৰৰ দ্বিতীয় ভাগটো বেছি উপযুক্ত হ'ব আপোনাৰ বাবে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে 2026 চনটো মিশ্ৰিত হ'ব। যিসকলে গৱেষণা বা উচ্চ শিক্ষাৰ বা বিদেশলৈ যাত্ৰা কৰিব বিচাৰে, তেওঁলোকৰ সপোন পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত অলপ বাহিৰা বস্তুত মনটো বেছি যাব পাৰে। সেয়েহে অভিভাৱকসকলে নিজৰ নজৰ ৰখাৰ প্ৰয়োজন আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত এই বছৰটো ধৈৰ্য ধৰাটো জৰুৰী হ'ব। সৰু সুৰা ভুল বুজাবুজিৰ বাবে সম্পৰ্কৰ দূৰত্ব আহিব পাৰে। প্ৰেম স্পন্দনক সময় দিয়ক আৰু তেওঁৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিব। দাম্পত্য জীৱনত সংগীৰ স্বাস্থ্যক লৈ কিছু চিন্তা হ'ব পাৰে বছৰটোত। অৱশ্যে বছৰৰ মাজভাগৰ পৰা পৰিয়ালৰ নতুন সদস্যৰ আগমন বা কোনো মাংগলিক কাৰ্যৰ বাবে পৰিৱেশ আনন্দময় হৈ পৰিব। পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰামৰ্শই তেওঁলোকৰ সম্পৰ্ক মজবুত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে 2026 চনটো অলপ বেছি সচেতন হোৱাৰ দৰকাৰ আছে। টোপনিৰ সমস্যা, পেটৰ সমস্যাই অলপ অসুবিধা পেলাব পাৰে। অত্যাধিক কামৰ চাপৰ বাবে মানসিক অৱসাদ আহিব পাৰে। নিয়মত যোগাভ্যাস আৰু পাতল ভ্ৰমণ আৰু সুষম আহাৰ গ্ৰহণ কৰিলে আপোনাৰ বহু ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিব। জ্যোতিষৰ বিশেষ উপায় হৈছে গ্ৰহৰ অশুভ প্ৰভাৱ খণ্ডন কৰিবলৈ 2026 চনটো শুভ কৰিবলৈ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে তলৰ আমি এতিয়া আলোচনা কৰিম কি উপায় অৱলম্বন কৰিব লাগিব।
প্ৰতি মঙলবাৰে বা শনিবাৰে সন্মান চলিচা আপুনি বাছ কৰিব। শনিবাৰে সন্ধিয়া পিপল গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলাব। দুখীয়া বা শ্ৰমিক শ্ৰেণীৰ লোকক সামৰ্থ্য অনুযায়ী অন্ন বা বস্ত্ৰ দান কৰিব। কপালত সদায় ৰঙা চন্দনৰ ফুট ল'ব। তেনে কৰিলে আপোনাৰ এই 2026 বৰ্ষটো শুভ হ'ব। আশা কৰোঁ মেঘ ৰাশিৰ জাতক জাতিকাৰ এই বছৰটো শুভ হওক, তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু লগতে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।